সম্বৰ্ধনা জনাবলৈ আমি কমিটিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। এজন এজনকৈ সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য এই কাৰ্যসূচী অলপ সমাপ্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম দীক্ষা দেৱী। তেখেতে 66% লাভ কৰি উত্তীৰ্ণ হৈছে। তেখেতক সম্বৰ্ধনা জনাবলৈ আমি সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আছে তামান্না দেৱী। তেখেতকো আমি আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাইছোঁ। তেখেতে লাভ কৰিছে। আমি আমাৰ মাজত উপস্থিত আছে আমাৰ শিক্ষাগুৰু ছজন দাসদেৱক আমি মাল্যাৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমার মধ্যে উপস্থিত আছে সুশীল মজুমদার। তেখেতকো আমার পুষ্পাঞ্জলি আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।